সংখ্যালঘু এলেকাত উচ্ছেদিত লোকৰ নো এন্ট্ৰি গাঁৱত প্ৰৱেশৰ লগে লগে উভতাই পঠিয়ালে উচ্ছেদিত লোকক মানে আমাৰ কথা হ'ল কোনটো আমি চাম এইটো গাড়ী আহিছে আমি মানে সিহঁতৰ কাগজ পত্ৰ যি আছে আমি চাইছো সিহঁতৰ ইয়াৰ এড্ৰেছ নাই সেইকাৰণে মানে আমি সব ইয়াৰ ৰাইজে মিলি মিলি কৈছো যে আমি এইটো থাকিব নিদিওঁ যদি সিহঁতৰ যদি ইয়াৰ কোনো এই জায়গাৰ যদি এড্ৰেছ থাকে তেতিয়াহ'লে মানে আমি সিহঁতক ইয়াত কিবা হেৰি কৰিম আমি সহযোগিতা কৰিম কিন্তু ইয়াৰ যদি নাথাকে তেহেতু আমি মানি একাংশ উচ্ছেদিতক আকৌ আত্মীয়ৰ ঘৰত যোৱাটো বাধা উৰিয়াম ঘাটত অবৈধভাৱে দখল কৰি থকা পৰিয়ালক উচ্ছেদৰ জাননী দিয়াৰ পিছতে এতিয়া হাহাকাৰ লাগিছে হাজাৰ হাজাৰ বাহনত সা সামগ্ৰী বুজাই কৰি ঢাপলি মেলিছে অসমৰ বিভিন্ন স্থানলৈ 3000 ওপৰ কেজি কিন্তু বহু ঠাইত এইসকল অবৈধ বেদখলকাৰীক সোমোৱাত বাধা প্ৰদান কৰিছে ৰাইজে নিশা উৰিয়াম ঘাটৰ পৰা হোজাইৰ বৰপুখুৰী অঞ্চলত প্ৰৱেশৰ চেষ্টা কৰিছিল তিনিটাকৈ পৰিয়ালে সা সামগ্ৰী ভৰ্তি বাহন লৈ আত্মীয়ৰ ঘৰলৈ বুলি আহিছিল আপোনাৰ নামটো ক'ৰ পৰা আহিছে আমি আছো ঔৰংগাবাদ জয়লপুৰ আপুনি কি হোজাই কেনেকৈ আহিছে হোজাই আমাৰ শ্বশুৰ আছে এই যদি গান ঠাণ্ডা আপোনাৰ কি আছে শ্বশুৰ আছে আপোনাৰ এতিয়া ক'ত যাব এই পশ্চিম যদি গান ক'ৰ পৰা আহিছে আপুনি ঔৰংগাবাদ জয়লপুৰ কিন্তু অঞ্চলটোত প্ৰৱেশত বাধা ৰাইজৰ তিনিটা পৰিয়ালৰ 14জনকৈ সদস্যক প্ৰৱেশ কৰিবলৈ নিদিয়াত আৰক্ষীয়ে হোজাই থানালৈ লৈ যায় অৱশ্যে পিছত হোজাই থানাৰ পৰা নগাঁৱলৈ আহে পৰিয়াল তিনিটা 3 দিনৰ পৰা মানুহ আহিয়ে আছে যেতিয়া উৰিয়াম ঘাটত উচ্ছেদ হ'ব বুলি কৈছে তেতিয়াৰ পৰা মানুহ আহিয়ে আছে তো সবৰে কাম কাজ থাকে আজি আমি ৰাতি 9টা বজাত গাড়ী দুটা আমি আটকাইছো আমাৰ ৰাইজে আটকাইছে এতিয়া ইহঁতি ঘুৰিছো ইহঁতি কৈ আছে যে উৰিয়াম ঘাটৰ পৰা ইফালে নগাঁৱৰ ঢিঙতো উৰিয়াম ঘাটৰ পৰা অহা এটা পৰিয়াল সোমাইছিল কিন্তু পৰিয়ালটো ঢিঙৰ বাসিন্দা নোহোৱাৰ বাবে আশ্ৰয় নিদিলে গাঁওবাসীয়ে ৰাইজৰ বাধাত অহা বাটেৰে উভতি যাবলৈ বাধ্য হয় অবৈধ দখলকাৰী পৰিয়ালটো উচ্ছেদৰ জাননী পাই উৰিয়াম ঘাটৰ পৰা তালি টোপোলা বান্ধি শ লোকে পলায়ন কৰিছে ইতিমধ্যে নগাঁৱৰ ঢিং মৈৰাবাৰী লাহৰীঘাটৰ বিভিন্ন অঞ্চলত প্ৰৱেশ কৰিছে বহু পৰিয়াল কিন্তু ৰাইজৰ বাধাত এতিয়া থমকিব লগা হৈছে অবৈধ বেদখলকাৰীসকল হোজাইৰ পৰা বিজুগাঁও খোৱা বটদ্ৰাৰ পৰা মুস্তাফা ছালিম আহমেদ আৰু ঢিঙৰ পৰা মুজাহিদুল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24